নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল তুলিকা মিডল চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কলডিলৰ পিটিকা। একেবাৰে হেল্ডি খানা হয় আৰু এই পিটিকাবিধ কেনেদৰে বনায় আপোনালোককো অকণমান দেখুৱাও বলক। যদি ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। কাষত থকা বেল বাটনটো অল কৰি আহিব যাতে আহি থকা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পাই থাকে। বলকচোন কেনেদৰে বনাওঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। প্ৰথমতে এটা কলডিল লৈছোঁ। ডিলটো আনি থবৰ কাৰণে আজি এসপ্তাহে হ'ল, আজিয়ে বনাবৰ কাৰণে সময় পাইছোঁ, তাৰ কাৰণে আজি আপোনালোকক দেখুৱাই দিছোঁ। অকণমান শুকায়ে গ'ল, কোনো কথা নাই, তেতিয়াহ'লেও আপোনালোকক দেখুৱাম। আৰু এতিয়া এয়া আগ পিচখিনি এনেকুৱা কৰি গুৰিখিনি আগখিনি এনেকুৱা কৰি কাটি দিছোঁ। কলডিলৰ যিটো দাঁত বাকলি থাকে সেই বাকলিখিনি মই অলৰেডি কাটি কিনে পেলাই দিছোঁ। তাৰপিছত এয়া কুমলীয়া বাকলিখিনি ৰাখি থৈ দিছোঁ। দাঁত বাকলিখিনি থাকিলে এনেও অকণমান সিজাওঁতে টানেই হয়। এয়া ক'লে অকণমান আগতে এসপ্তাহমান থৈ দিছিলোঁ, তাৰ কাৰণে অকণমান ক'লা ক'লা হৈছে। একো কথা নাই, ক'লা হ'লেও ইয়াৰটো ভিটামিনটো গুচি নাযায় নহয়নে। আৰু এয়া কাটি ল'লোঁ দুফাল কৰি কেনে। তাৰপিছত এয়া লৈ লৈছোঁ মচুৰ দাইল। এয়া ধুই কেনে লৈ লৈছোঁ এটা টিফিন বাতিত। আপোনালোকৰ যদি টিফিন বাতি বেলেগো আছে বেলেগো দিব পাৰে। এয়া মোৰ একেবাৰে সৰু এটা টিফিন বাতি আছিল, তাৰ কাৰণে তাত দি দিছোঁ। টিফিন বাতিটোত দালিখিনি দি দিয়াৰ পাছতে এয়া মই অকণমান কৰি পানী দি দিছোঁ। এতিয়া টিফিন বাতিটোত অকণমান কৰি নিমখ দি দিছোঁ দালিখিনি সিজি যোৱাৰ কাৰণে আৰু পুনৰ ঢাকনি লগাই দিছোঁ। আনপিনে এয়া কুকাৰ এটা লৈ লৈছোঁ। কুকাৰত দুফাল কলডিল দি দিছোঁ। আপোনালোকে কুকাৰত নিসিজালে আপোনালোকে কেৰাহীতো সিজাব পাৰে। খোলা কৰি অকণমান কৰি নিমখ দি দিছোঁ, শুকান যাতে ভালদৰে সিজি যায়। তাৰপিছতে মই একাপমান জোখত পানী দি দিছোঁ। কলডিলটো সিজাওঁতে বেছি পানী নালাগে, যিহেতু কলডিলৰ পৰা পানী অলৰেডি ওলায়ে। তাৰপিছত এয়া ছাইডত এনেকুৱা কৰি টিফিন বাতিটো দি দিছোঁ। এতিয়া ঢাকনিখন লগাই কেনে গেছৰ ওপৰত বহুৱাই দিছোঁ। তাৰপিছতে অকণমান কৰি আমি কি কি বস্তু লাগে সেইখিনি যোগাৰ কৰি ল'ম। প্ৰথমতে গেছটোৰ ওপৰত তেল 2 চামুচমান দি দিছোঁ। তেল বেছি নালাগে যিহেতু, মাত্ৰ এয়া 2টা শুকান জলকীয়া ভজাৰ কাৰণে দি দিছোঁ। তাৰপিছত এয়া ৰঙচুৱা কৰি একেবাৰে অকণমান কৰকৰীয়া কৰি ভাজি লৈছোঁ। লৈ কেনে তাৰপিছত এয়া ছাইডত উঠাই ৰাখিছোঁ যাতে ইয়াৰ তেলখিনি গোটেই নোহোৱা হৈ যায়। তাৰপিছতে এয়া দেখিলেনে গেছৰ চিটিও গুচি গ'ল। গেছৰ এটাই চিটি দিছোঁ। গেছৰ চিটিখিনি শেষ হৈ যোৱাৰ পাছতে এয়া মই ঢাকনিখন খুলি কেনে দেখুৱাই দিছোঁ। এইপিনে কলডিলখিনি পানীৰ পৰা আঁতৰাই ৰাখিছোঁ অকণমান সময়ৰ কাৰণে। তাৰপিছতে এয়া কলডিলৰ অকণমান যি দাঁত বাকলিটো আছিল এয়া বাকলিখিনি গুচাই দিছোঁ। এয়া কুকাৰৰ পৰাই উলিয়াই কেনে সানিছোঁ। তেতিয়াহে গৰমে অকণমান পিটিকাটো বনালে তেতিয়া খাবৰ কাৰণে বেছিয়ে ভাল হয়। এনেকুৱা কৰি খাবৰ কাৰণে খুবেই সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাবচোন। যদি কলডিল ভাজি খাই চব্জি খাই বেয়া লাগি গৈছে তেতিয়াহ'লে এনেদৰে আপোনালোকে বনাই খাব। তাৰপিছতে অকণমান কৰি পিটিকাটো বনাই লৈছোঁ। লৈ কেনে তাৰপিছতে দি দিছোঁ এয়া দাইলখিনি। দাইলখিনি দি দিয়াৰ পাছতে এয়া এটা লৈ লৈছোঁ মিডিয়াম চাইজৰ পিঁয়াজ, 1 ইঞ্চিমান লৈ লৈছোঁ আদা। এতিয়া মই পিঁয়াজটো ধুনীয়া কৰি মিহি মিহি কৰি কাটি ল'ম ইয়াতে চাটনিত দিয়া টাইপৰ।
পিঁয়াজখিনি কটা হোৱাৰ পাছতে এতিয়া মই আদাখিনিও মিহি মিহি কৰি কাটি ল'ম। আপোনালোকে ৰুকনিত ৰুকি দি খুজিলেও ৰুকি দিব পাৰে। মই যিহেতু মিহি কৰি কাটিব পাৰোঁ তাৰ কাৰণে মিহি কৰি হাততে এনেদৰে কাটি দিছোঁ। এতিয়া এটা কেঁচা জলকীয়া দি দিছোঁ আৰু প্ৰয়োজন অনুসৰি সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰপিছতে দি দিছোঁ কেঁচা মিঠাতেল 2 চামুচমান। এতিয়া দি দিছোঁ শুকান জলকীয়া 2টা। এয়া যে ভাজি থৈ দিছিলোঁ, কাষত ৰাখি থৈ দিছিলোঁ, এতিয়া মই এয়া জলকীয়া 2টাও দি দিলোঁ আৰু এই জলকীয়া 2টাও এনেদৰে পিটিকি দিম। হাতেদি পিটিকি দিলে বেছিয়ে ধুনীয়া কৰি মিহি হৈ যায়, তাৰ কাৰণে হাতেদি পিটিকি দিছোঁ। আৰু পিটিকা বুলি ক'লে হাতেদি খনা পিটিকাখন বহুতে সোৱাদ হয়। যিমানটো হাতেদি পিটিকাখিনি সোৱাদ হয়, কিন্তু বেলেগ বস্তুৰে ব্যৱহাৰ কৰি কেনে পিটিকাটো বনালে সোৱাদ নহয়। আপোনালোকে যদি হাতেদি পিটিকিব বেয়া পায় তেতিয়াহ'লে আপোনালোকে আন বস্তুৰ সহায় ল'ব পাৰে। আৰু এয়া পিটিকাখন বনোৱা হৈ গ'ল আৰু মই এখন থালত উলিয়াই ৰাখিছোঁ। ভিডিঅ'খিনি চাই কিনে আপোনালোকে কেনে লাগিল? ভাল লাগিলেনে? আজিৰ ভিডিঅ'খিনিৰ পৰা বিদায় মাগিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে। বাই বাই।